বাঁহ বেতৰ সামগ্ৰী তৈয়াৰ কৰি উজলিছে এগৰাকী ব্যক্তি চোৰাঘৰত শোভাবৰ্ধন কৰা সকলো সামগ্ৰী তৈয়াৰ কৰে তেওঁ নাম জয়চৰণ শীল নলবাৰী জিলাৰ তিহুৰ ষাঠিকুছিৰ বাসিন্দা জয়চৰণ শীলে বিগত ৩৫ বছৰ ধৰি জড়িত হৈ আছে বাঁহ বেতৰ উদ্যোগৰ সৈতে প্ৰথম অৱস্থাত বাঁহৰ সোফা তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰিছিল যদিও পৰৱৰ্তী সময়ত বাঁহৰ লগতে বেতৰ সামগ্ৰী তৈয়াৰত মনোনিৱেশন কৰে হাতীকুছিত আই লক্ষ্মী নামৰ এটা উদ্যোগ স্থাপন কৰি জয়চৰণ শীলে সম্প্ৰসাৰিত কৰি আহিছে নিজৰ ব্যৱসায় ৰাজ্যখনৰ বিভিন্ন প্ৰদৰ্শনীত নিজৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনৰ লগতে অৰ্ডাৰ অনুযায়ী তৈয়াৰ কৰি বিক্ৰী কৰি আহিছে সম্প্ৰতি জয়চৰণ শীলে বাঁহ বেতৰ সোফা আলমিৰা বিভিন্ন প্ৰকাৰৰ ফুল তৈয়াৰ কৰে নিজৰ পৰিয়ালৰ লগতে আন কেইবাজনকো সংস্থাপন দিয়া জয়চৰণ কিন্তু আজিলৈকে চৰকাৰৰ পৰা নাপালে কোনো চৰকাৰী সাহায্য তথাপিও জয়চৰণ শীলে নীৰৱভাৱে কৰি গৈছে নিজৰ কৰ্তব্য চৰকাৰক মানে এইটোৰ যোগেদি আপোনাৰ মই এইটোৱে ক'ব বিচাৰোঁ কাৰণে আমাৰ হৈছে আৰ্থিকটো দুৰ্বল আচলতে আৰ্থিক দিশত যদি কিবা হেল্প কৰে তেওঁলোকে তেতিয়াহে আগবাঢ়িব পাৰে এইবিলাক কামত আপোনাৰ উল্লেখযোগ্য যে চৰকাৰী চাকৰি পাই চাকৰি এৰি অহা এইজন জয়চৰণ শীলে প্ৰশিক্ষণ লৈ এই কৰ্মত নিয়োজিত হৈ নিজৰ লগতে আনকো সংস্থাপনৰ নিদৰ্শন দাঙি ধৰিছে মুছলপুৰৰ পৰা সুবৰ্ণ পাঠক ৰিপৰ্ট প্ৰাগ নিউজ